যেটা আমার রাইট টু এডুকেশন এগাঁও পার্লামেন্টৰ ইন্ট্রোডিউস কৰাৰ পিছত যে এনসিটি গাইডলাইন এজ পার এনসিটি গাইডলাইন যদি টিচার যদি কৰিব বিচাৰে তেতিয়াহ'লে টেপ লাগিব। এইটো কন্ট্রোভার্সি চলি আছে, কন্ট্রোভার্সি কৰাইছে কাৰণ 6 শিডিউলত কোনো কাৰণতে পঞ্চায়তী ৰাজ ইমপ্লিমেণ্ট নহয়। এই কথাষাৰ সকলোৱে জানে, কিন্তু বহু মানুহে ইয়াকে বিভ্ৰান্ত কৰি পেলাই। বিশেষকৈ মই বেলেগৰ নাম নকওঁ, এটা ৰাজনৈতিক দলৰ এগৰাকী নেতা জননেত্ৰী কাঠাৰ তেখেতে ৰাজনৈতিক মুনাফা লাভ কৰাৰ কাৰণে আমাৰ যি সহজ সৰল কাৰ্বি অঞ্চলৰ যিটো সহজ সৰল জনজাতিসকলক বিভিন্ন ধৰণৰ বিপথে পৰিচালিত কৰাৰ কাৰণে প্ৰচেষ্টা চলাইছে। যেতিয়ালৈ চন্দ্ৰসূৰ্য থাকে, যেতিয়ালৈ কাৰ্বি আংলং বাচি থাকিব, তেতিয়ালৈ ইয়াতে পঞ্চায়তী ৰাজ ইন্ট্ৰডিউচ নহয়, এইটো মই আজি নিশ্চিত কৰিম। চাওক, মানে সময়ে সময়ে মানুহৰ মনবোৰ পৰিৱৰ্তন হয়। এতিয়া যদি হাগ্ৰামা মহিলাৰে আৰু যদি প্ৰমোদ বড়ো ডাঙৰীয়া তেওঁলোকৰ যদি মনৰ মিল হৈছে, গতিকে মনৰ মিল হ'লে আমিতো ক'বলগীয়া একো নাই। কাৰণ হাগ্ৰামা মহিলাৰেও সেই অঞ্চলৰ কাৰণে কাম কৰিছে, প্ৰমোদ বড়োও কাম কৰিছে। আৰু যিহেতু একেটা ষ্ট্ৰীমৰে যিহেতু তেওঁলোক হয়তো কোনোবাই অন্য আন্দোলন কৰিছে, কোনোবাই হয়তো অন্য আন্দোলন কৰিছে। একেটা ষ্ট্ৰীমৰে যিহেতু তেওঁলোকে বৃহত্তৰ BTADৰ উন্নয়নৰ স্বাৰ্থত তেওঁলোকে যদি লগ লাগে, আমাৰতো বিৰোধ কৰিবলগীয়া একো নাই। কাৰণ ভাৰতীয় জনতা পাৰ্টীয়ে এইটো ঠিক যে BTRত কেতিয়াও ছুপাৰ পাৱাৰ হ'ব নাযায়। BTRত ভাৰতীয় জনতা পাৰ্টী, মই আগতো কৈছিলোঁ সভাপতি থাকোঁতে ওদালগুৰিত মই কৈছিলোঁ যে পাৱাৰ পাৰ্টনাৰ হ'ব BTAD, আৰু সেই পাৱাৰ পাৰ্টনাৰ হোৱাৰ কথাটো BTADৰ শাসন পোৱাৰ আগতে আমি কথাষাৰ কৈছিলোঁ, আৰু সেইকাৰণে আমি পাৱাৰ পাৰ্টনাৰ হৈ আছোঁ। গতিকে আমি BTRত যেনেকুৱাকৈ চিফ বা ডেপুটি চিফ, আৰু ডেপুটি চিফটো আমি ল'ব পাৰিলোহেঁতেন, কিন্তু আমি সেইটো লোৱা নাই। কাৰণ কিয়, আমাৰ যি ভাৰতীয় জনতা পাৰ্টীৰ যিটো কালচাৰ, সেই কালচাৰে এইটো কথা নকয়। কাৰণ কিয়, যিহেতু BTC হওক বা BTR বা BTC চুক্তি, যিহেতু পাৰ্টিকুলাৰলি বড়ো শব্দৰ লগত জড়িত ৰাখি পেলাই, বা অকল সেইটো বুলি নহয়, আজি কাৰ্বি চুক্তি যেতিয়া কৰা হয়, কাৰ্বি আংলঙৰ কাৰ্বি মানুহসকলক প্ৰাধান্য দি পেলাই কৰা হয়। এইটো এটা নেচাৰেল ফেন'মেনা। গতিকে যিহেতু বড়ো ভাইসকল যিসকল আছে, তেওঁলোকৰ পৰা ছুপাৰ পাৱাৰ ভাৰতীয় জনতা পাৰ্টীয়ে কেতিয়াও মানে নিজে কাঢ়ি নানে। সকলোৱে যদি বিচাৰে, এতিয়া সকলোৱে যদি বিচাৰে, তাত যদি বিচাৰে যে নহয়, তাত মানে ভাৰতীয় জনতা পাৰ্টীয়ে লিড কৰিব লাগে বড়ো মানুহ এজনে, সেইটো এটা সুকীয়া কথা, জনসাধাৰণৰ কথা। যেনেকুৱাকৈ আমাৰ কাৰ্বি জনসাধাৰণে বিচাৰিছে যে তুলিৰাম ৰাঙৰ নেতৃত্বত এতিয়া BJP লিড কৰিব লাগে, ইয়াৰ জনসাধাৰণে মেণ্ডেট দিছে। তাৰে যদি মেণ্ডেট যদি ৰাইজে দিয়ে, তাত ক'বলগীয়া একো নাই। কিন্তু আমি মনে বিচাৰোঁ যে তাত আমি পাৱাৰ পাৰ্টনাৰ হোৱাটো বিচাৰোঁ, আমি পাৱাৰৰ ছুপাৰ পাৱাৰ হোৱাটো আমি নিবিচাৰোঁ। নমস্কাৰ, মই অজয় ফুকন, আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে, আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক, আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব, আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল, আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ, আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।